এইটো একাডেমিক সন্মান বহুত ডাঙৰ সন্মান আমাৰ কাৰণে বহুত ডাঙৰ কথা গৌৰৱৰ কথা আৰু দাদা যেহেতু নাই সেইকাৰণে মই আহিছোঁ ৰিচিভ কৰিবলৈ কিন্তু এইটো বহুত আৱেগিক কথা মোৰ কাৰণে তেওঁৰ অনুপস্থিতিত ৰিচিভ কৰাটো সন্মানটো আচলতে জীৱিত কালত মানুহে নিজৰ এক্সপ্ৰেছ কৰিব পাৰে এতিয়া তেওঁ কি ক'ব সেইটো মই নোৱাৰোঁ কিন্তু মই বহুত আমি পৰিয়ালবৰ্গই আমি বহুত ভাল পাইছোঁ আমি সেইকাৰণে আহিছোঁ সন্মানটো ল'বলৈ আৰু যোৱা বছৰ তেওঁক সন্মান দিয়া গৈছিলে USTMৰ পৰা তেতিয়া মই তেওঁৰ লগত আছিলোঁ আজি মই অকলে আহিছোঁ সেইটো কাৰণে বহুত বেয়া লাগিছে মনটো যে মই অকলে আহিছোঁ 12 তাৰিখে যিহেতু চাৰ্জশ্বিট দিয়া হ'ব বুলি তুমি ডিচিআইডিয়ে কৈছে গোটেই বিষয়টো লৈ আপোনালোকেও বিচাৰি আছে গোটেই বিষয়টো লৈ সকলো স্পষ্ট হওক কি আশা কৰিছে 12 তাৰিখলৈ এটা চাৰ্জশ্বিট দিব বুলি কৈছে গোটেই বিষয়টো লৈ CID ফালৰ পৰা কোৱা হৈছে গতিকে আপোনালোকে কি আশা কৰিছে এই গোটেই এতিয়াৰ চাৰ্জশ্বিটটো আমি আশা কৰিছোঁ খুব ষ্ট্ৰং হ'ব খুব ভাল হওক চাৰ্জশ্বিটটো যাতে দোষী ভুলতো সাৰি যাব নোৱাৰে কোনো ধৰণে কোনো পধ্যে যাতে দোষী সাৰি যাব নোৱাৰে দোষীয়ে যাতে শাস্তি পায় আৰু দাদাই যাতে ন্যায় পায় গতিকে আমি এটা খুব ষ্ট্ৰং পাৰি নকৰকা চাৰ্জশ্বিট আশা কৰিছোঁ সেইটোতো এটা উপলব্ধি আজি যোৱা 3 মাহে আমি যোনখিনি এক্সপিৰিয়েঞ্চ কৰিছোঁ যোনখিনি দেখিছোঁ নিউজত ছ'চিয়েল মিডিয়াত পাৰ্চনেলি সেই কথাবিলাকৰ এটা উপলব্ধি এতিয়া মানে এতিয়া এনেকুৱা বুজিছোঁ যেন তেওঁক চবেই নিজৰ স্বাৰ্থৰ কাৰণেই যেন আহিছিলে আচলতে তেওঁক খবৰ কৰিবলৈ কিমান মানুহ আহিলে এইটো এটা উপলব্ধি হৈছে সেইটোকে মই লিখিছোঁ মানে বেয়া লাগিছে মানুহজন মানে চবৰ কাৰণে কাম কৰিলে আৰু তেওঁক কিমানে চালে সেইটো এটা উপলব্ধি তাতকৈ বেলেগ একো নাই আৱেগত লেখা গৈছে এইটো সিমানেই তদন্ত এতিয়া যেনেধৰণে হৈ আছে আপোনালোক সুখী নে মানে গোটেই বিষয়টো দেখি সন্তুষ্ট নে আপোনালোক যে আমি ন্যায় পাম এই বিষয়টো এতিয়া তদন্তৰ কথা আপোনালোকে যিমান জানে আমিও সিমানে জানো গতিকে আমিতো আস্থা ৰাখিছোঁ তদন্তৰ ওপৰত আস্থা ৰাখিছোঁ আৰু সেইকাৰণে আমি এখন ষ্ট্ৰং চাৰ্জশ্বিট আশা কৰিছোঁ এতিয়া 12 তাৰিখেহে গম পাম আমি হয় সেইটো মই অলৰেডি কৈছোঁৱে এইখিনি কথা সেইটো এটা আৱেগিক মুহূৰ্ত আজি মোৰ যেনেকৈ ভাল লাগিছে তেনেকৈ দুখো লাগিছে এইটো হয় কিন্তু ইমান এটা ফৰ্মেল পৰিৱেশ মই বহুত কম্প'জ হৈ থাকিবলগীয়া হৈছে নিজক কণ্ট্ৰল কৰি সেইটো সন্মান দিছে আমি বহুত সেইটো কাৰণে আমি ভাল পাইছোঁ তেওঁৰ কামখিনিক স্বীকৃতি দিছে এটা কথা সুধো লাষ্টত যোৱাকালি পোষ্ট মেলন আহিছিলে পোষ্ট মেলনেও জুবিনৰ নাম লৈ কৈছে যে অসমলৈ আহিছোঁ জুবিনৰ ঘৰলৈ আহিছোঁ এটা প্ৰখ্যাত শিল্পী জুবিনৰ নাম লৈছে গতিকে আমাৰ বাবে অসমৰ বাবে এটা গৌৰৱৰ বিষয় কি ভাবে আপোনাৰ জুবিন গাৰ্গৰ দুৰ্ঘটনাটো এইটো এটা গোটেই পৃথিৱীতে বস্তুটো জানি গ'ল তাৰমানে এইটো এটা কি ক'ম আৰু এইটো এটা প্ৰলয়ে আনিলে নে এটা পৰিৱৰ্তনেই আনিলে মই নাজানো যে গোটেই পৃথিৱীয়ে দেখিলে যে এজন শিল্পীক মানুহে কেনেকৈ মৰম কৰে প্ৰকৃত শিল্পী কেনেকুৱা হয় গতিকে এতিয়া সকলোৱে শ্ৰদ্ধা কৰিছে জানিছে তেওঁৰ বিষয়ে যে যিমান জানিছে সিমান শ্ৰদ্ধা বাঢ়িছে তেওঁলৈ তো সেইটোৱে কথাটো আৰু